আমি নবীন নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত যি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ, বৰ্তমান আমাৰ ভেলাঘৰ প্ৰায় সমাপ্তি দিশত। এই ভেলাঘৰটো গোটেই কামখিনি আমাক আগবঢ়াই নিছে। আমাক ৰূপসজ্জা বিশেষভাৱে এই নিতাই বাপুতিগড় যাদৱ দত্ত ডাঙৰীয়াৰ নেতৃত্বত আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। তথা আমি ভেলাঘৰটো নিৰ্মাণ কৰা মূল উদ্দেশ্যটো হ'ল এই ভেলাঘৰ নিৰ্মাণ কৰা মানে যিটো পৰম্পৰা বৰ্তমান আমাৰ গাঁও সমাজত হেৰাই গৈছে। এই কি হৈছে বিশেষকৈ মানে টাউনলৈ আগবাঢ়ি গৈছে। সেইকাৰণে সমূহ গাঁৱৰ মানে মানুহ লগ লাগি তথা স্থানীয় ৰাইজৰ সহযোগত আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে আমি তিনিদিনীয়াকৈ মাঘী মেলা উদযাপন কৰিছোঁ আৰু অন্তিম দিনত আমি সাংস্কৃতিক সন্ধিয়াও কাৰ্যসূচী ৰাখিছোঁ। ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় শিল্পী ৰূপম বৰাকে প্ৰমুখ কৰি বহুকেইজন গায়ক গায়িকাক। গতিকে আমি ভেলাঘৰ নিৰ্মাণ কৰা উদ্দেশ্যটো লগত ৰাখি আমি সাংস্কৃতিক অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোলৈ সমূহ ৰাইজক আপোনালোকৰ যোগেদিয়ে আমি অনুষ্ঠানটোত মানে উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আমি একচুৱেলি আমাৰ জেগাডোখৰ অতিকৈ পিছপৰা। মানে আমি এতিয়া ভেলাঘৰ এটা বনাইছোঁ। আমাৰ ইয়াত হাতী আদি কৰি বিভিন্ন সমস্যা আহে। এনেকুৱা ভেলাঘৰ বনাইছোঁ কিজানি ৰাতি আহি হাতীও ভাঙি পেলাব পাৰে। গতিকে আমি দিনত কাম কৰি আকৌ ৰাতি গোটেই গাঁৱৰ যুৱক যুৱতীসকলে থাকি বিশেষকৈ যুৱকসকলে ৰাতিও ৰখি থাকোঁ মানে। কিন্তু মেইন উদ্দেশ্যটো হ'ল আমি এই যিটো ভেলাঘৰ বনোৱা পৰম্পৰা, এই পৰম্পৰাটো মানে আগত ৰাখি বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি দেখাব হেতুহে এই ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। হয়, আৰু আপোনালোকে সম্প্ৰীতিৰে এসাঁজ খোৱাৰ হয়, গাঁৱত যিবিলাক একতা গোটেই মানুহবিলাক গোট লগ লাগি একতা হৈ থাকিবৰ বাবে তথা পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। ঘৰত আমি পিঠা খুন্দিছোঁ, তিল পিঠা, তেল পিঠা, তাৰপিছত এই আমি মদ পানী থোৱা মানুহ মদো থৈছোঁ। তাৰপিছত আৰু এনেকৈ হেৰি নাৰিকলৰ লাড়ু চাড়ু বনাইছোঁ। আৰু আহিলে আমি প্ৰতি বছৰে ফূৰ্তি কৰোঁ, খালি কম পৰিমাণে হয়। ইমান উদযাপন কৰা নহয় মানে অকণমান প্ৰব্লেম থাকে না, পইচা পাতি কথা আহে, মানুহ সমস্যা থাকে। আৰু গাঁৱৰ মানুহবোৰ মতা মানুহবোৰ সভাগ নাই, চব বাহিৰত পইচাৰ কাৰণে। আমি মাইকী মানুহ বুলি নাহে মানে, কৰিব পৰা কাম আমি চবেই কৰি দিওঁ। আৰু এইবাৰ আপোনালোকৰ কেনেকুৱা লাগিছে? এইবাৰতো বহুত ভাল। আমি আজি 4 দিনমান মাইকী মানুহে কাটিলোঁ। আৰু এবাৰ বিশেষকৈ কিয় ভাল লাগিব আপোনালোকৰ? এইবাৰ গায়ক আহিব আৰু এইবাৰ অকণমান বেছি তাৰমানে ফূৰ্তি কৰা হৈছে। আপোনালোকো আহিছে। ভাল লাগিব নে? গায়ক আহি নাচিব নাই? নাচিম, জনাই নাজানে, ভালকৈ নাজানো। আৰু হেৰি বিহু পিঠা কি খুন্দিলে বাইদেউ আপুনি? সান্দহটো থাকেই বুলি কোৱাৰ ভিতৰত আকৌ চিৰা মুড়ি চুৰি এইবোৰ কিনো, আৰু তেল পিঠা, তিল পিঠা, মালপোৱা পিঠা বুলিও কওঁ, নাৰিকলৰ লাড়ু চবেই চব ঠিক হৈছে। সাঁজ পানী থৈছে নাই? সাঁজ কালি থলোঁতে আছে, ৰাতি থৈছোঁ। খাব পৰা হোৱাগৈ নাই, বিহুলৈকে হ'বগৈ। ইয়াত 60ডাল বাঁহ খালে আৰু অন্ততঃ 20 কেজিমান চুতলি খাইছে আৰু নৰা ৰাইজে কাটি দিছে 2 বিঘামান মাটি। কিমান দিন লাগিছে বনাওঁতে? এইটো প্ৰায় 12 দিনমান লাগিলে। এতিয়া সম্পূৰ্ণ হৈ উঠিলে? এতিয়া সম্পূৰ্ণ হৈ উঠা নাই, অলপ কাম আছে ফিনিচিং, আৰু 2 এদিনত ক্লিয়াৰ হ'বগৈ।